অসম নাট্য সন্মিলনৰ পৃষ্ঠপোষকতাত নগাঁও জিলা নাট্য সন্মিলনৰ উদ্যোগত আৰু কঠীয়াতলী শাখাৰ সহযোগত 15, 16 আৰু 17 তাৰিখলৈ অনুষ্ঠিত হ'ব নাট্য কৰ্মশালা। লগতে ধিনতাং ধেইখিত নামেৰে এখন তাল খোল বাদনৰ প্ৰশিক্ষণ শিবিৰ এটাও শুভ উদ্বোধন কৰা হয়। আজি পুৱা 9 বজাত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্যৰে সেৱা জনাই অনুষ্ঠান দুটাৰ আৰম্ভণি কৰে কঠীয়াতলী আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি ভীষ্ম দুৰ্লভ মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰনাথ হাজৰিকাই। উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ বৰাই। উদ্বোধনী ভাষণ প্ৰদান কৰে আজীৱন সভ্য নাট্যকৰ্মী দীপক বৰাই। গুৰুজনাৰ সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে ভীষ্ম দুৰ্লভ মহন্তই। বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কৰ্মশালা আৰম্ভ হয়। তিনিদিনীয়া নাট্য কৰ্মশালাৰ অন্তত সকলো অংশগ্ৰহণকাৰীকে প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব বুলিও জনায় উদ্যোক্তা মণ্টু বৰা আৰু নন্দেশ্বৰ বৰাই। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। ধন্যবাদ। আমি নগাঁও অসম নাট্য সন্মিলন নগাঁও জিলাৰ উদ্যোগত অসম নাট্য সন্মিলন কঠীয়াতলী শাখাৰ ব্যৱস্থাপনাত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় তিনিদিনীয়া কাৰ্যসূচীৰে নাট কৰ্মশালা কৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল উঠি অহা প্ৰজন্মৰ মাজত নাটক কেনেকৈ কৰিব লাগে, নাটনো কি, এই বিষয়ে তেওঁলোকক জ্ঞাত কৰা। আৰু নাটক হ'ল বাস্তৱ জীৱনত এখন হ'ল আইনা, য'ত বাস্তৱ জীৱনৰ প্ৰতিচ্ছবিটো প্ৰতিফলিত হয়। আৰু এই কঠীয়াতলীবাসী সমূহ ৰাইজ আৰু সংবাদ সেৱীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আমি সৰুৰ পৰাই এটা আমাৰ আশা আছিলে যে আমি উত্তৰ কমলাবাৰী সত্ৰৰ সুদূৰ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ যি আধাৰত আমি সত্ৰীয়া সংস্কৃতিৰ খোল তাল নৃত্য গীত এইবোৰ আমি শিকিছিলোঁ। আৰু তাকে মই ভাবিছোঁ উত্তৰ প্ৰজন্মৰ কাৰণে আমি কিবা কৰি থৈ যাব পাৰোঁ নেকি। এই উদ্দেশ্য আগত লৈ মই বহুত দিনৰ পৰা আশা এটা কৰি আছিলোঁ যে এনেকৈ সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি অলপ আগবঢ়াই নিম বুলি ভাবিছিলোঁ। আৰু তাৰেই